একদম ধুনীয়া কন্ডিশনত আছে এখন কিন্তু কমত দেখাব লাগিব কমত দিব লাগিব আপুনি কিমানত দিব লাগিব কমত দিব লাগিব কিন্তু কিমানত দিও কোৱা এটো 60 আৰু কম কিমানত দিব আৰু আপোনাৰ চেনেলৰ নাম ললে আৰু কমত দি দিম এখন বহুত কাস্টমাৰ বিচাৰে এক্সট্ৰা আপোনাৰ এক্সজস্ট লগোৱা আছে গাড়ীত দেখাই দিয়ক যদি কোনোবা মানে এক্সজস্ট নালাগে তেনে আমি অৰিজিনাল সাইলেন্সাৰো দি দিম এটা স্পট দেখাব নোৱাৰে গুটেই গাড়ী আপুনি মই দেখাই লওক আৰু এটা বস্তু থাকিব এখনৰ লগত মোৰ ফালৰ পৰা এটা সাৰ্ভিসিং ফ্ৰী থাকিব তাই দেখাই লওক এটা স্পট নাপায় গুটেই গাড়ী একদম নাইছে দিছেন 5000 কিলোমিটাৰ ৰানিং অনলি পাস সব এক্সেসৰিজ লগোৱা আছে গাড়ীত হুইল এল'হুইলত আহে এটো আপোনাৰ ডায়মণ্ড কাট এল'হুইল আহে একদম গুটেই সেফগার্ড টেপগার্ড সব এক্সেসরিজ লগোৱা আছে একো কোৱাব নালাগে একো লৈ যাব চলাব তো এতিয়া আমি আহিছো নগাঁৱত থকা সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰ এসকে মোটৰছ নগাঁৱত আছে এসকে মোটৰছ আমি ইয়াত আগতে বহুত ভিডিও বনাইছো বাইকৰ স্কুটি ভিডিও বনাইছো বহুতে পাৰচেজ কৰিছে গতিকে নতুন ষ্টকত আপডেট হৈছে ভিডিও লৈ আহিছো ভিডিওত ভাল বাইক দেখাম ভাল স্কুটি দেখাম আপোনাৰ ভিডিওত যদি বাইক স্কুটি পছন্দ হৈ যায় আপোনাৰ স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপুনি যোগাযোগ কৰিব পাৰে আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা আছে না নাই আৰু ইয়াৰ পাৰফেক্ট এড্ৰেছটো কি নগাঁৱত আহিলে আপুনি ক'ত আহিব লাগিব ইয়াৰ পাৰফেক্ট এড্ৰেছটো আমি আমাৰ সুবিধাক সুধিম আৰু আপোনাক জনাম আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে আপুনি যোগাযোগ নাম্বাৰ দিয়া আছে আপুনি কল কৰি ইয়াত আপুনি যোগাযোগ কৰি পেলাই আপোনাৰ যি প্ৰব্লেম আছে আপুনি ইয়াত সলিউশন পাই যাব গতিকে বেছি সময় পলম নকৰো ভিডিওলৈ আগবাঢ়ো আমাৰ দাদাৰ কথা পাতো ভিডিওলৈ আগবাঢ়ো তো আমাৰ লগত আছে এসকে মোটৰছ নগাঁও এসকে মোটৰছৰ স্বত্বাধিকাৰী দাদা কবিৰ দা ভালে আছে কবিৰ দা একদম নমস্কাৰ হয় আকৌ আহি গৈছো আপোনাৰ ডিলাৰত বহুত বাইক আছে বাইকৰ নতুন কালেকশন আহিছে তো যিসকল দৰ্শক নতুন হয় তেওঁলোকক আমাৰ এসকে মোটৰছ নগাঁৱৰ এড্ৰেছটো প্ৰপাৰলি জনাই দিব এড্ৰেছটো মোৰ হৈ গ'ল আপোনাৰ বৰঘাট যদি ধৰি লওক নগাঁও টাউনৰ পৰা হওক বা মৰিগাঁও হেতু সাইডৰ পৰা কোনোবা আহে মৰিকলং থানাটো ক্ৰছ কৰি আপোনাৰ 1.5 কিলোমিটাৰ আহিলে হ'ল 1.5 কিলোমিটাৰ আহিলে হ'ল ইয়াতে পেট্ৰল পাম্প আছে ভাৰত পেট্ৰলিয়াম এটো পাৰ কৰি 100 মিটাৰ আহিলে এটো সাইডৰ পৰা পাই যাব এসকে মোটৰছ আৰু যদি কোনোবা হুজাই লংকা দবকা হেতু সাইডৰ পৰা আহে তে ধৰি লওক আপোনাৰ থানাটোৰ পৰা এইটো সাইডৰ পৰা 1 কিলোমিটাৰ মান আহি ৰাইট সাইডে পাই যাব নিয়াৰ এসআৰ কাৰ বাজাৰ আছে ইয়াতে লগতে কালবাটাৰ তো ইয়াতে সুবিধা কি আছে ফাইনান্সৰ সুবিধা আছে নেকি বৰ্তমান ফাইনান্সৰ সুবিধা আপোনাৰ আগত ভিডিওত মই কৈছিলো তেতিয়া ফাইনান্স হৈছিল যেতিয়া কিবা এটা কাৰণত মানে ফাইনান্সটো বন্ধ আছে এটো কাৰণে ফাইনান্সটো কৰিব পৰা নাই কিন্তু আগলৈ হ'ব ফাইনান্সৰ সিস্টেমটো বেলেগ আনি আছে কিন্তু এটা বৰ্তমান বন্ধ আছে এক্সচেঞ্জ হৈ যাব আৰু ইয়াত দাম কেনেকুৱা প্ৰাইসটো আপুনি আজি মানে ধুনীয়া প্ৰাইসত গাড়ী দিম হয় আপোনাৰ ভিডিওত ধৰক বাইকৰ ভিডিও বহুত বনাইছো এসকে মোটৰছত আৰু ভাল ভিডিও বনাইছো ৰেসপন্স ভাল পাইছো আজি আকৌ আহিছো নতুন বাইক স্কুটি দেখুৱাম ভিডিওত থাকিব স্ক্ৰিনত নাম্বাৰ দি আছে কন্টাক্ট কৰি কিবা অসুবিধা হলে আপোনাক কন্টাক্ট কৰিলে আপুনি সলিউশন দি দিব হয় এড্ৰেছটোৰ অসুবিধা হৈছে গাড়ী কিবা সুধিব লগিয়া আছে আপুনি ফোন কৰি সুধিব পাৰে গতিকে দেৰি নকৰো প্ৰথম স্কুটি কোনখন দেখাব স্কুটি দেখাওক প্ৰথম আহিছো ইয়া ভেস্পা যোনখন মানে বহুতে বিচাৰে মানে গাড়ীখন আপোনাৰ ভেস্পা কোম্পানীৰ গাড়ী আপোনাৰ 2020 চনৰ গাড়ী ৰানিং হৈছে 18000 মান 16000 ৰানিং হৈছে গাড়ীখন 16000 ৰানিং হৈছে গাড়ী A1 কন্ডিশনত আছে এখন ট্ৰান্সফাৰ লৈ 43 দি দিম 14 দিব নোৱাৰে 43 দি দিব ট্ৰান্সফাৰ লৈ মানে ডকুমেন্ট পাতি কৰি দিয়া হ'ব ট্ৰান্সফাৰ কৰি ইয়াত নেগোশিয়েবল হ'ব না আহিলে নেগোশিয়েবল আপোনাৰ চেনেলৰ নাম কলে কিবা এটা কৰি দিব কিবা এটা ঠিক আছে আপুনি কিমান কৈছে এখন 43 কাগজপাতি লৈ 43 আছে আৰু কিবা নেগোশিয়েবল কৰি দিও আমাৰ চেনেলৰ নাম ক'ব লাগিব দেৰি নকৰো এখন এক্টিভা 4G 2017 মডেল এখন আমি ট্ৰান্সফাৰ লৈ 37 ৰাখিছো কাগজপাতি লৈ কিমান ৰাখিছে 37 এক্টিভা 4G 37 এক্টিভা 4G টায়াৰ চাব পাৰে টায়াৰ কন্ডিশন গুড ভাল কন্ডিশন টায়াৰ স্কুটি একদম ভাল হৈ আছে 30 কিমান কৈছে 37ত আস্কিং ৰাখিছে আৰু কিবা এটা নেগোশিয়েবল হ'ব আৰু ইয়াত আপুনি এক্সচেঞ্জতো হ'ব পাৰে আৰু আপুনি ইয়াত যদি গাড়ী কম দামত লাগে আপুনি আহক আহি পেলাই চলাই চাওক গাড়ী কেনেকুৱা চলাই চাই একদম ভাল লাগিলে মেকানিক লৈ আহিব লৈ যাব এখন গাড়ী দেখাওক নেক্সট এক্টিভা 3G একো স্পট নাই টায়াৰ দেখাই লওক অকল লেটাৰ হৈছে আমাৰ ইয়াত হয় ৰাস্তাৰ কাষত যে দোকানে গোটেই গাড়ী দেখাই দিব আপুনি এটা স্পট নাপায় টায়াৰ চায়াৰ সব ব্ৰেণ্ড নিউ হৈছে সেলফ ৰানিং মিটাৰটো অকন বেয়া আছিলে মই নতুন মিটাৰ লগাই দিছো নতুন মিটাৰ লগাই দিয়া হৈছে বাকি সেলফ সব ৰানিং এখন ট্ৰান্সফাৰ লৈ 33 দিব 33 কাগজপাতি আপোনাৰ চেনেলত আহিলে আৰু কিবা এটা কৰি কমাই খালি আপুনি ভিডিও দেখাব লাগিব সাবস্ক্ৰাইব কৰা হ'ব লাগিব চেনেল এটো মনত ৰাখিব এখন নেক্সট এন্ট্ৰক BS6 ৰ 2021 চনৰ গাড়ী 14000 কিলোমিটাৰ ৰানিং 14000 কিলোমিটাৰ ৰানিং গাড়ী দেখাই লওক এখন দিম আপোনাক 53 দি দিম
আপোনাৰ চেনেলৰ থ্ৰুতে আৰু কম হ'ব, আৰু কম 53 কোনেও দিব নোৱাৰে এণ্টক। হয় আপোনাৰ ডিও পাই যায়, ডিও পাই যাব, কিন্তু এণ্টক নাপায়। কিন্তু এখন মই দি দিম 53 দি দিম, 53 দিব। আৰু আপুনি এক্সপাৰ্ট লৈ আহক, গাড়ী চাব পাৰে, গাড়ী কণ্ডিশ্যন একদম অৰিজিনেল কণ্ডিশ্যন, একদম কোনো ধৰণৰ স্পট নাই, কোনো এক্সিডেণ্টেল গাড়ী নহয়। ৰাস্তাৰ একদম কাষতে বোলে অলপ ধূলি জমা হৈ আছে, বেলেগ কোনো প্ৰব্লেম নাই, অলপ লেতেৰা হৈ আছে বাছ। এখন বাইক দেখাওক। নেক্সট আহিছো হিৰো পেশন প্ৰ BS6 হয়। টায়াৰ দেখাই লওক, ধুনীয়া কণ্ডিশ্যনত আছে, চেল্ফ টেপ চব ৰানিং আছে গাড়ী। 2021 চনৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিনো চিল হৈ আছে। এখন মই ট্ৰেন্সফাৰ লৈ দি দিম আপোনাক 46ত দি দিম। 46ত 21ৰ গাড়ী। হয়, কোনো ধৰণৰ কাম নাই গাড়ী, একো কাম নাই। হয়, A1 গাড়ী দিয়া হ'ব, কোনো ধৰণৰ কাম নাথাকে গাড়ীত। আপুনি গাড়ী লৈ ঘৰত যোৱাৰ পিছত কোনো ধৰণৰ কাম নোলায়, এইটো এইখিনি গেৰাণ্টি লোৱা হৈ আছে। ঠিক আছে, এইখন পালচাৰ। নেক্সট পালচাৰ 2016 মডেল। এখন গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে, টায়াৰো দেখাই লওক, ধুনীয়া কণ্ডিশ্যনত আছে। এখন আমি ট্ৰেন্সফাৰ লৈ দি দিম 37ত দি দিম। 37ত পাই যাব পালচাৰ 150। যোনে ল'ব বিচাৰে 150, কম প্ৰাইজত ভাল গাড়ী, কম প্ৰাইজত ভাল গাড়ী। 37ত বহুতে বিচাৰে পালচাৰ। 45 এনে নৰ্মেলি চেল হয়, 37ত দি দিম কাগজ পাতি লৈ। তাতো কিবা এটা কম হ'ব, আপোনাৰ চেনেলৰ নাম ক'লে। হয়, নাম ক'ব লাগিব। চেল্ফ টেপ চব ৰানিং গাড়ী, সকলোবোৰ কণ্ডিশ্যন একদম A1 হৈ আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। যদি ভাল এখন পালচাৰ বাইক লাগে, আপুনি এইখনৰ কথা ভাবিব পাৰে, খুব কম দাম ৰখা হৈছে। হয়, নেক্সট এইখনো পালচাৰ 2016 মডেল। গাড়ী অকণ স্পৰ্ট আছে, বাকী গাড়ী ইঞ্জিন ধুনীয়া কণ্ডিশ্যনত আছে। আপুনি চলাই লৈ তাৰ পাছত যাব, গাড়ীখন চলাই ল'ব আগতে, তাৰ পাছতে হেৰি কৰিব। চলাই আপুনি চলাই চাওক কেনেকুৱা হৈ আছে গাড়ী। এইখন ৰাখিছো মাত্ৰ 34ত। 34 পালচাৰ পাই যাব। ট্ৰান্সফাৰ লৈ ডকুমেণ্টৰ চিন্তা নাই, ট্ৰান্সফাৰ লৈ পেলাই আপুনি 34ত দিয়া হ'ব। আৰু কিবা এটা কৰি দিয়া হ'ব, আপুনি আহিব লাগিব, কিবা এটা হৈ যাব। হয়, কিবা এটা হৈ যাব। এইখন পালচাৰ। নেক্সট পালচাৰ এখন 150 2015 মডেল। এইখনো আপোনাৰ আহিব 35ত দি দিম। এইখন গাড়ী দেখাই লওক, গাড়ী একদম A1 কণ্ডিশ্যনত আছে। 35ত দিয়া হ'ব পালচাৰ 150। কিমানৰ মডেল? ট্ৰান্সফাৰ লৈ 2015 লাষ্টৰ হ'ব। 2015 লাষ্টৰ হয়। আৰু গাড়ীৰ প্ৰাইজিংটো খুব ৰিজনেবল প্ৰাইচ ৰখা হৈছে। হয়, এইখনৰ কথা ভাবিব পাৰে। নেক্সট 220 2019 মডেল। টায়াৰ চায়াৰ চব দেখাই লওক, গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইখন কিন্তু কমত দেখাব লাগিব, কমত দিব লাগিব আপুনি। কিমানত দিব লাগিব? কমত দিব লাগিব। কিন্তু কিমানত দিওঁ কোৱা? এইটো 60 আৰু কম। কিমানত দিব? 56ত দি দিম। আৰু আপোনাৰ চেনেলৰ নাম ল'লে আৰু কমত দি দিম। 56ত দিব। 56ত ট্ৰান্সফাৰ লৈ, আৰু আমাৰ চেনেলৰ নাম ক'লে আৰু কমাই দিব, আৰু কমি যাব। টায়াৰ চব দেখাই লওক। আপুনি যদি পালচাৰ লাভাৰ হয়, 220 বহুতে বিচাৰে, আৰু যোনটো একদম বহুতে ভাল বাইক হয়, বহুতে বিচাৰে। আপুনি যদি লাগে 50ৰ ওপৰত, অলপ বেছি 56 নহয়, 56ত পোৱা হৈছে। আৰু কিবা এটা কমাই দিয়া হ'ব, মানে ভাবি লওক, কিবা এটা কমাই দিয়া হ'ব। আপুনি এখন ভাল গাড়ী পাই আছে, কিন্তু কালাৰ চাব পাৰে আপুনি। ইয়াত কোনো ধৰণৰ স্পট নাই, গাড়ী নতুনৰ দৰে হৈ আছে। মই একবাৰ ভালকে দেখাই দি আছো, কিন্তু ভাল গাড়ী ভালকৈ দেখাব লাগিব। হয়, চাব পাৰে ইঞ্জিনৰ কণ্ডিশ্যন ভাল, টায়াৰৰ কণ্ডিশ্যন চাব পাৰে। টায়াৰ ইয়াত 1-2 বছৰ পৰ্যন্ত চেঞ্জ কৰিবলগীয়া নহয়। টায়াৰ চাব পাৰে, টায়াৰ নতুন হৈ আছে, কিন্তু টায়াৰ ধুনীয়া কণ্ডিশ্যন আছে। ইয়াত ডকুমেণ্ট পাতি চব কৰি দিয়া, সেইখিনি মই কৰি দিম। আপোনাৰ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ মই কৰাই দিম। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ মোৰ ফালৰ পৰা থাকিব। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ কৰাই সেইটো প্ৰাইজত পোৱা হৈছে। আৰু কিবা এটা কৰি দিব আহিলে, কিবা এটা। এইখন বাইকৰ কথা ভাবিব লাগে আমাৰ ভিডিঅ' চাই। কিন্তু এইখন নেক্সট আপাচি 2V বহুতে বিচাৰে। 4V আছে বাৰু, 2V বহুতে বিচাৰে। নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী, আপোনাৰ 2020 চনৰ গাড়ী। টায়াৰ চায়াৰ দেখাই লওক, ধুনীয়া কণ্ডিশ্যন আছে। এইখন ৰানিং হৈছে আপোনাৰ 32,000। এখন ট্ৰান্সফাৰ লৈ মই দিম 55,000। 55ত দিব। 55ত দিম। 2020 গাড়ী, 2020 গাড়ী 55ত দিম। গাড়ী বেছি দিন হোৱা নাই। 2020 গাড়ী কিমান চলিছে? আপোনাৰ 34 মান হ'ব। 34 মান চলিছে। এখন কথা আপুনি ভাবিব পাৰে। 55ত আপুনি এখন ক'তো নাপায়, 65ত তলত নাপায়। 2020 গাড়ী। হয়, এখন পালচাৰ 180 2019 মডেল। হয়, গাড়ী আপোনাৰ ৰানিং হৈছে চাগে, এইখন আপোনাৰ 35 মান ৰানিং হৈছে। 35 এখন ট্ৰান্সফাৰ লৈ 47ত দিম। 150 দামত। 150 দামত 180। বহুতে এখন বাইক ভাল পায়। আৰু ইঞ্জিন খোলা হৈছে নেকি? নাই, সেইবিলাকত হাত দিয়া নাই। ইঞ্জিনৰ কোনো ধৰণৰ যদি ইঞ্জিনৰ টাচ কৰা হৈছে, আমাক মেকানিক লৈ আহিব। যদি থাকে, কিন্তু বাইক যদি থাকিব পাৰে, থাকিলে কৈ দিয়া হ'ব। আৰু যদি আপোনাৰ নাই, তেন্তে আপুনি ইয়াত এক্সপাৰ্ট লৈ আহক, মেকানিক লৈ আহি আপুনি বাইক পৰীক্ষা কৰি লৈ যাওক। এখন কিমান কৈছে আস্কিং আকবৰ? এখন ৰাখিছো 47। কিবা এটা কমাই দিব আহিলে, কিবা এটা কমাই দিব। এইখন ইয়াত আছে চবতকে কমৰ গাড়ী। এইখন
আপোনাৰ 23,000 23,000 ডিসকভাৰ হয় 125 cc মাইলেজৰ কাৰণে ভাল ডিস্ক ব্ৰেক থাকা হয় টায়াৰ দেখাই লওক ধুনীয়া কন্ডিশনত আছে 23,000 কাগজ পাতি লৈ 23,000 কাগজ পাতি লৈ 2013 লাষ্টৰ ডিসেম্বৰ মাহৰ হয় আৰু গাড়ী কন্ডিশন ভাল হৈ আছে গাড়ী আপুনি 23,000 টকাত পাই আছে নেক্সট আহিছে আমাৰ বাজাজ বিক্ৰান্ত হয় এখন 2019 গাড়ী টায়াৰ সব ধুনীয়াকৈ কন্ডিশন দেখাই লওক এখন ট্ৰান্সফাৰ লৈ ৰাখিছো 38,000 2019 মডেল 2019 মডেল 38,000 চাব পাৰে গাড়ী কন্ডিশন চাব পাৰে গাড়ী কন্ডিশন চাই পেলাই আপুনি প্ৰাইস চাওক কিমান খিনি কোৱা হৈছে গাড়ী কন্ডিশন আপুনি ভিডিঅ'ত যেনেকৈ দেখা পাইছে ৰিয়েলত আৰু অলপ ভাল আৰু ইয়াতকে ভাল আপুনি যদি লম বুলি ভাবিছে বাইক এখন ভাল বাইক আপুনি আহক ডিলাৰলৈ আৰু বাইক বহুত আছে যোনখন আপোনাৰ পছন্দ হৈছে আপুনি এইখন লৈ যাব পাৰে এখন নেক্সট আকৌ আৰু এখন বিক্ৰান্ত এইখন হ'ল গৈ আপোনাৰ 2020 চনৰ গাড়ী 2020 বাজাজ বিক্ৰান্ত এখন দি দিম আপোনাৰ ৰানিংও বেছি হোৱা নাই গাড়ী এখন 15,000 ৰানিং হৈছে 15,000 গাড়ীত নতুন বেটাৰী লগাই দিছো বেটাৰী লগত 4 বছৰ ওয়াৰেন্টি কাৰ্ড পাই যাব টায়াৰ চাই সব দেখাই লওক A1 কন্ডিশন ফাৰ্স্ট অনাৰ গাড়ী হয় টায়াৰ চাব পাৰে ফাৰ্স্ট অনাৰ গাড়ী হয় আৰু গাড়ী একদম ফ্ৰেছ কোনো ধৰণৰ স্ক্ৰেচ নাই কিয়া গাড়ী কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয় গাড়ী এখন লৈ গলে আপোনাৰ ভাল গাড়ী এখন লৈ যাব বিচাৰে এখন আপুনি কিমানত দি আছে কৈছে এখন দিম 43 কাগজ পাতি লৈ 2020 চনৰ গাড়ী 2020 চনৰ গাড়ী 43 দিব ইনক্লুডিং ডকুমেন্ট হয় এখন বুলেট ক্লাসিক মডেলটো হয় এখন বহুত কাস্টমাৰ বিচাৰে এক্সট্ৰা আপোনাৰ এক্সজস্ট লগোৱা আছে গাড়ী দেখাই দিয়ক যদি কোনোবা মানে এক্সজস্ট নালাগে তেনে আমি অৰিজিনাল সাইলেন্সাৰো দি দিম হয় লগতে অৰিজিনাল সাইলেন্সাৰো পাই যাব এটো থৈ গলে হল আৰু এটা সাইলেন্সাৰ দি দিম যদি নালাগে এটো বেছৰ কাৰণে হয় 2017 চনৰ গাড়ী 85,000 দি দিম কাগজ পাতি লৈ 85 দিব 85 কাগজ এটা স্পট দেখাব নহয় গুটে গাড়ী আপুনি দেখাই লওক আগৰ পৰা বেকলৈ দেখাই আছো গাড়ী একদম A1 গাড়ী হৈ আছে বহুত ধুনীয়া কন্ডিশনৰ গাড়ী ৰখা হৈছে ৰয়েল এনফিল্ড বহুতো সপোন থাকে আজিয়েতো এটোৰ নতুনত দাম বেছি হয় নতুনটো 2.5 লাখ টকা 2.5 লাখ টকা পৰি যায় আপুনি 85 কাগজ পাতি কৰি দিম ইনক্লুডিং ডকুমেন্ট 85 পাই আছে কিমান মডেল 2017 মডেল সেলফ সব ৰানি BS4 গাড়ী চাব পাৰে বুলেট বহুতে বিচাৰে কমেন্টত বহুতে কৈছে যে ভাল বুলেট দেখাব লাগে এখন লৈ আহিছো ৰয়েল এনফিল্ড ক্লাসিক 350 85 দি আছে ইনক্লুডিং ডকুমেন্ট এখন কথা ভাবিব পাৰে নেক্সট পালসাৰ 150 2021 চনৰ গাড়ী এখন আপোনাৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ ৰাখিছো 73,000 ন হয় 70 মডেল কৈছে হা কিমান মডেল 20 ডিসেম্বৰৰ গাড়ী টায়াৰ চাই সব দেখাই লওক গাড়ী A1 কন্ডিশনত আছে হয় আৰু ইচ্ছা আছে ডিলাৰত চেক কৰাই ল'ব পাৰে মিটাৰ টেম্পাৰিং বহুতে ভাবে ঠিক আছে হয় মোৰ এখন জেনুইন ৰানিং 25,000 হৈছে যদি কাৰোবাৰ ডাউট থাকে চেক কৰাই ল'ব পাৰে চেক কৰাই ল'ব পাৰে 70,000 আস্কিং কৈছে কিন্তু ইয়াতো কিবা এটা নেগোশিয়েবল কৰি দিব কিবা এটা হয় আমাৰ চেনেলৰ নাম কলে কিবা এটা ভাল নেগোশিয়েবল হ'ব আৰু আপুনি এখন কথা ভাবিব পাৰে যদি ল'ব বুলি ভাবিছে ভাল এজন মানুহ লৈ আহক পৰীক্ষা কৰি লৈ যাওক এখন স্কুটি এন্টক 2021 ৰ নগাঁও ষ্টেচন গাড়ী কন্ডিশন A1 হৈছে গাড়ী দেখাই লওক টায়াৰ চাই ধুনীয়া কন্ডিশন ৰানিং হৈছে 14,000 মাত্ৰ 14,000 ৰানিং হৈছে এখন 56 দি দিম আপোনাৰ চেনেলৰ নাম কলে আৰু কিবা এটা কমত পায় 56 কোনো দিব নোৱাৰে ধুনীয়া গাড়ী হৈ আছে কালাৰ চাব পাৰে তেনেকা ভিডিও জিলিকি আছে তেনেকা ৰিয়েলিটিটো জিলিকি আছে আৰু আমাৰ চেনেলৰ নাম কলে ইয়াতো আপুনি ডিসকাউন্ট পাই যাব আৰু ইয়াতো ডকুমেন্ট পাতি কৰি দিয়া হ'ব হয় ইনক্লুডিং ডকুমেন্ট প্ৰাইস কোৱা হৈছে আৰু আপুনি আহিলে আৰু কিবা এটা কমি যাব ইয়াত এখনো সেম মডেল সেম গাড়ী এখনো সেম প্রাইস হ'ব এখনত মই আৰু 2000 টকা লেস কৰাই দিম কিমানত দিব এখন 54 দি দিম 54 মডেল গাড়ী হয় 21 মডেল গাড়ী টায়াৰ চাব পাৰে আপুনি 21 মডেল গাড়ী আপুনি ইয়াত 54 ত পাই আছে ইনক্লুডিং ডকুমেন্ট হয় এখন বহুত ধুনীয়া গাড়ী হৈ আছে দেই এখন নেক্সট জুপিটাৰ ক্লাসিক মডেল হয় এখন গাড়ী দেখাই লগে এটা স্পট নাপায় গুটি গাড়ী একদম আইছে দিছেন 5000 কিলোমিটাৰ ৰানিং অনলি পাস সব এক্সেসৰিজ লোগো আছে গাড়ীত হুইল এলো হুইলত আহে এটো আপোনাৰ ডায়মন্ড কাট এলো হুইল আহে একদম গোটেই সেটগাট টেপগাট সব এক্সেসৰিজ লোগো আছে একো কোৱাব নালাগে একো লৈ যাব চলাব আৰু এটা বস্তু থাকিব এখনৰ লগত মোৰ ফালৰ পৰা এটা সাৰ্ভিসিং ফ্ৰী থাকিব সাৰ্ভিসিং এটা ফ্ৰী থাকিব 2023 চনৰ গাড়ী 60,000 ৰাখিছো 60 নতুন কিমান আহে এখন নতুন আপোনাৰ কিমান 1,18,000 টকা এখন আহে এটো টপ মডেল 5,000 চলিছে অনলি 5,000 এখন সেকেন্ড নতুনত যে যাম বুলি ভাবিছে ন এখন লৈ যাব পাৰে একদম একদম 60,000 ত আপুনি বহুত ভাল গাড়ী পাই আছে অনলি 5,000 চলিছে আপুনি টায়াৰ চাইবৰ কব পাৰে কিমানখিনি চলিছে হয়তো সাৰ্ভিসিং এটা ফ্ৰী পাব হেৰি ডিলাৰৰ সাৰ্ভিসিং এটা ফ্ৰী এতিয়াও বাকি আছে পাই যাব এখন আপুনি নিশ্চয় ভাবিব পাৰে
নেক্সট এণ্টক আকৌ দেখাওক। নেক্সট এণ্টক 2023 গাড়ী দেখাই লওক। 2023 চনৰ গাড়ী ৰানিং হৈছে আপোনাৰ 12,000 কিলোমিটাৰ ৰানিং হৈছে। 12,000 চলিছে। গাড়ী দেখাই লওক, একদম A1 কণ্ডিশ্যনত আছে গাড়ী। কিমান আস্কিং কিমান? এখন ৰাখিছো আপোনাৰ 69,000 2023 গাড়ী। 69,000 2023 গাড়ী। আৰু ইয়াত কিবা এটা নেগোচিয়েবল হ'ব না নাই দাদা? কিবা এটা হৈ যাব, আহিলে কিবা এটা কৰাই দি দিম। আহক আপুনি, আৰু যদি ভাল গাড়ী লাগে তেন্তে আপুনি নগাঁৱত আহিব। নগাঁৱত আহি SK মটৰ্ছক ভিজিট কৰক, আপুনি ভাল স্কুটি ভাল বাইক পাই যাব। এখন কিমান কৈছে? 2023 মডেল। এখন ৰাখিছো 69,000। কিবা এটা কৰি দিম আপোনাক। 69,000 আৰু কিবা এটা ইয়াতো কৰি দিয়া হ'ব। নেক্সট কোনখন দেখাব? নেক্সট এক্টিভা। এইখন এক্টিভা। এইখন হ'ল এক্টিভা 5G। এক্টিভা যেনেকৈ দুটা ভেৰিয়েণ্ট আহে, এটা হ'ল নৰ্মেল এক্টিভা 5G আৰু এটা আহে লিমিটেড এডিশ্যন। এখন হ'ল লিমিটেড এডিশ্যনখন, টপ মডেলটো। এখন আমি আস্কিং ৰাখিছো 47,000। 2020 চনৰ গাড়ী। 47 আস্কিং আছে আৰু ইনক্লুডিং ডকুমেণ্ট 47 ৰাখিছে। আৰু আমাৰ ভিডিঅ' থ্ৰু আহিলে কিবা এটা হ'ব কম, এইটো আগতে কৈ দিয়া হৈছে। যিকোনো বাইক স্কুটিত আপুনি ডিছকাউণ্ট এটা পাই যাব বিশেষ এটা। এখন নেক্সট R15। এখনো বহুতে বিচাৰে R15 ভাৰ্চন 3 এক্সেসৰিজ লগোৱা আছে, দেখাই দিব পাৰে। A1 কণ্ডিশ্যন হৈ আছে, কিবা ডাউট থাকে মেকানিক লৈ আহিব পাৰে, আনি চেক কৰে গাড়ী লৈ যাব পাৰে। গাড়ী দেখাই লওক এবাৰ। 2021 গাড়ী ট্ৰেন্সফাৰ লৈ 1 লাখ টকা দি দিম। 1 লাখ টকা দি দিম। নতুনত কিমান আছে এখন? নতুনটো এতিয়া 2 ওপৰত আছে। কিমান মডেল কৈছে? 2021 চনৰ গাড়ী 1 লাখ টকা দি দিম, কাগজ পাতি লৈ কোনেও দিব নোৱাৰে। 1 লাখ টকা দি দিব কৈছে, মানে আপুনি 1 লাখ টকা অলপ তলত পাব, কিন্তু এখন অলপ ডিসকাউন্ট কৰিব না আহিলে কিবা এটা কৰিম দিওক। আহিলে ভিডিও অন ফাইটা লাগিব ন, ভিডিও চাই আহিছে কিয় বহুতে কয় না ভিডিও চাইছো চাই আহিছে কিবা এটো কিবা এটা অন টেবল বহিলে কিবা এটা আৰু কৰি দিম। আপুনি এখন 1 লাখ টকাৰ ভিতৰত পাই যাব আৰু ভাল গাড়ী হৈ আছে একদম। যদি আপোনাৰ R15 যদি লাগে, আপোনাৰ R15 লাভাৰ হয়, তেন্তে আপুনি এইখনৰ কথা ভাবিব পাৰে। নেক্সট FZ ভাৰ্চন 2 খন আপোনাৰ 2018 মডেল। এখন ৰানিং হৈছে আপোনাৰ, এখন ধুনীয়া কণ্ডিশ্যনত আছে, A1 কণ্ডিশ্যনত আছে, ৰানিংও বেছি হোৱা নাই। আপোনাৰ 18,000 মান ৰানিং হৈছে গাড়ীখন। এই টায়াৰ চায়াৰ সব দেখাই লওক। এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 52,000। 52 ন? 52 আস্কিং আছে আৰু টায়াৰ দুটা ব্ৰেণ্ড নিউ হৈ আছে। কিবা এটা নেগোচিয়েবল ইয়াতো হ'ব, কিবা এটা হ'ব জি। এখন Shine SP, Honda Shine SP। এখন 2021 চনৰ গাড়ী, BS6 ৰ গাড়ী হয়। এখন আমি আস্কিং ৰাখিছো ট্ৰান্সফাৰ লৈ 56,000। 56 দিব। আৰু এই মাইলেজ বহুত ভাল ন? মাইলেজ ধুনীয়া মাইলেজ। কিমান মাইলেজ দিয়ে এইটো? এখন আপোনাৰ 60 আৰামত পাই যাব। 60 আশে-পাশে পাই যায়, মাইলেজ বহুত ধুনীয়া। Honda Shine হয়, Shine SP হয়, এখন ভাবিব পাৰে। নেক্সট আহিছো আপোনাৰ Hero Extreme BS6 2022 মডেল। হয়, ৰানিং হৈছে আপোনাৰ 13,000 নে 14,000 মান ৰানিং হৈছে। টায়াৰ সব দেখাই লওক। ABS মডেল হয়, ABS সিঙ্গেল চেনেল ABS, কিন্তু গাড়ী ধুনীয়া কণ্ডিশ্যন, সিল ইঞ্জিনত আছে। সিল ইঞ্জিন ন? হয়। এখন ট্ৰান্সফাৰ লৈ 58 ত দি দিম। 58 লাইট LED 58 ত দি দিম ট্ৰান্সফাৰ লৈ। 58 উইথ ডকুমেন্ট, এভৰি ডকুমেন্ট কৰি দিয়া হ'ব। আপোনাৰ ট্ৰান্সফাৰ এণ্ড ইন্স্যুৰেন্স এটা কৰি দিয়া হ'ব, আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব। আপুনি এখন কথা ভাবিব পাৰে। এখন দেখাওক। নেক্সট গ্লেমাৰ, যোনখন সবেই বিচাৰে গ্লেমাৰ বাইক, বহুতে বিচাৰে, এইটো মডেল বহুতে বিচাৰে। হয়, এখন 2016 মডেল। ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 38,000। 38 ট্ৰান্সফাৰ লৈ। এখনতো মাইলেজ বহুত ভাল। মাইলেজ গ্লেমাৰ এইটো সবেই গম পায়, আপোনাৰ ভিউয়াৰ্সে দেখিলে গম পাই যাব। মাইলেজৰ কাৰণে বহুতে গ্লেমাৰ বিচাৰে আৰু এখন ৰিসেল ভ্যালুটো ভাল, 4-5 বছৰ চলাই বেছি বলে ভাল এটা প্ৰাইস পাই যায়, ভাল প্ৰাইস পোৱা যায়। এখনৰ কথা ভাবিব পাৰে। কিমান কৈছে আস্কিংটো? এখন ৰাখিছো 38 2016 চনৰ গাড়ী। 2016 চনৰ গাড়ী 38 আস্কিং ৰাখিছে। আৰু ইয়াতো কিবা এটা কৰি দিব, হয়, কিবা এটা কৰি দিব। পালসাৰ বহুত ধুনীয়া হৈ আছে পালসাৰ। এখন পালসাৰ 150 ডাবল ডিস্ক ডাবল চেনেল ABS গাড়ী। এখন আপোনাৰ ট্ৰান্সফাৰ 2021 চনৰ গাড়ী, ৰানিং হৈছে 18,000। ট্ৰান্সফাৰ লৈ এখন আস্কিং ৰাখিছো 70,000। অনলি 70,000 ন? আপুনি আহক, চলাই চাওক বাইক কেনেকুৱা হৈ আছে। আপোনাৰ ভাল বাইক যদি লাগে আপুনি আহক, চলাই চাওক, যদি ভাল পায় বাইক আপুনি ইয়াৰ পৰা লৈ যাব পাৰে। এখন নেক্সট এখন গ্লেমাৰ BS4। এখনো বহুতে বিচাৰে, এখন লাষ্ট মডেল হয়। 2020 ত এখন গাড়ী বন্ধ হৈছে আৰু এখন 2020 মাৰ্চৰ গাড়ী হয়। 2020 মাৰ্চৰ গাড়ী হয়। এখন আস্কিং ৰাখিছো 54,000। 54 আপুনি টায়াৰ দেখাই লওক। A1 পাব, 22,000 কিলোমিটাৰ অনলি ৰানিং হৈছে। গ্লেমাৰ 22,000 দুটা টায়াৰ নতুন, টায়াৰ কণ্ডিশ্যন একদম গুড হৈ আছে। আৰু কিমান কৈছে আস্কিংটো? এখন 54,000। কিমানৰ মডেল? 2020 চনৰ মডেল। 2020 চনৰ মাৰ্চৰ মডেল হয়। আৰু আপুনি এখন গাড়ী ললে আপোনাৰ 13 চিন্তা নাই। মাইলেজ যিহেতু গ্লেমাৰৰ মাইলেজ বহুত ধুনীয়া,
এখন আকৌ নেক্সট আহিছো Honda। এক্সট্ৰিম হয় হিৰো এক্সট্ৰিম হয় এইটো কালাৰটো মানে বহুতৰ ফেভৰিট কালাৰ হয় হয় গাড়ীখন দেখাইলে একদম ফুল গেটআপত আছে গাড়ী এখন আমি আস্কিং ৰাখিছো 60000 এখনো 2022 চনৰ গাড়ী এইখন কিমান কৈছে আস্কিংটো এখন আস্কিং ৰাখিছো 60000 60000 নৰ্মেল নতুন আপুনি কিনিব হলে এতিয়া 174 পৰে হয় মানে 170 পৰি যায় গতিকে সেই 70 আশে পাশে আপুনি দিব লাগিব মানে কিমান কৈছে 80 আপুনি 60 পাই আছে 70 নহয় 60 পাই আছে আপুনি 60 পাই আছে আৰু ইমান ভাল গাড়ী পাই আছে আৰু এটোৰ যেহেতু লুকটো বহুত ধুনীয়া হয় ফ্ৰন্টৰ লুকটো আপুনি ভাল পাব হয় এখন গাড়ী বাকি আৰু কিছু সংখ্যক গাড়ী আছে এখিনি আৰু কি দেখা হয় আপুনি যদি লাগে আছে এইবিলাক ঠিক কৰি ৰখা হোৱা নাই বাৰু এতিয়া কিন্তু গাড়ী আছে আৰু বেকত গাড়ী আছে নে বেকত আৰু হয় গাড়ী আছে আৰু আমি ভিতৰলৈ আহিছো অলপ বেক সাইড অলপ আন্ধাৰ হৈ আছে ভিডিঅ'ৰ কোৱালিটিটো অলপ কম্প্ৰমাইজ কৰিব কিন্তু ভাল বাইক দেখাব লাগে তো আহিবই লাগিব ঠিক আছে এইখন বাইক গুদামত ৰাখিছো গাড়ীবিলাক অলপ লেতেৰা হৈ আছে এইবিলাক নতুনকৈ আহিছে ষ্টক কেইটা এখন 2016 220 সিসি গাড়ী হয় পালসাৰ হয় এখন আমি ৰাখিছো এখন 43 দি দিম কাগজ পাতি 43 A1 কন্ডিশন 43 দিয়া হ'ব কাগজ পাতি লৈ আৰু যেহেতু ভাল ভাল কন্ডিশনৰ গাড়ী হয় দুইখন টায়াৰ আমি দেখাই দি আছো টায়াৰ একদম A1 কিমান কৈছে 43000 ত আপুনি পালসাৰ 220 এইটো চ্যালেঞ্জিং প্ৰাইজত দি আছে হয় পালসাৰ 220 আপুনি 43000 ত ক'ত পাব আপুনি আহিব পাৰে এখন যদি ভাবে পছন্দ হৈছে আপুনি কন্টাক্ট কৰিব পাৰে এখন গ্লেমাৰ 2021 চনৰ গাড়ী হয় এখন BS6 ৰ গাড়ী হয় এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 44000 21 ৰ গাড়ী 44000 তাতো কিবা এটা কৈ দিম তাতো কিবা এটা হৈ যাব 44000 আৰু ইয়াতো কিবা এটা নেগোশিয়েবল আপোনাক কৈ দিয়া হ'ব আৰু যেহেতু 2000 কিমানৰ গাড়ী 2021 চনৰ গাড়ী ভাবিব পাৰে এখন 2020 চনৰ Honda X Blade ABS মডেল হয় গাড়ী একদম ধুনীয়া কন্ডিশনত আছে এটা অলপ লেতেৰা হৈ আছে এতিয়ালৈকে হাত দিয়া হোৱা নাই চাও পৰা ধুলি জমা হৈ আছে লেতেৰা হৈ আছে এখন এটা চ্যালেঞ্জিং প্ৰাইজত দিম এখন দিম 58000 58000 ত আপোনাক ইমান ধুনীয়া গাড়ী আৰু যেটো ABS আছে আপোনাক বাইকত আপুনি এইখন কথা ভাবিব পাৰে এখন কিমান কৈছে আকবৰ 58 ত দিব কাগজ পাতি ইনক্লুডিং কাগজ পাতি 58 ত দিব আৰু আমাৰ ভিডিঅ'ৰ পৰা আহিলে কিবা এটা ইনক্লুডিং কমিব ইয়াত এখন হল এভিয়েটৰ 2019 চনৰ 2018 গাড়ী হ'ব 2018 গাড়ী এখন আমি ৰাখিছো 30000 টকা 30000 এভিয়েটৰ 30000 ত আপুনি এভিয়েটৰ পাই আছে আৰু ইয়াত অলপ নহয় বহুত ধুলি জমা হৈ আছে ভিতৰত আৰু মানে গাড়ী আহিছে ইয়াত সাফা কৰা হোৱা নাই বৰ্তমান সাৰ্ভিসিং কৰিলে গাড়ী চাব পাৰিব একদম ভাল এখন হল 2020 ৰ গ্লেমাৰ এখন আস্কিং ৰাখিছো ট্ৰান্সফাৰ লৈ 43 কাগজ পাতি লৈ তাতো কিবা এটা হৈ যাব আহিলে কিবা এটা হৈ যাব মানে তেলকে আহিব আপোনাৰ ভিডিও চাই তেতিয়া গাড়ী এবিলে ধুনিয়া পাব হয় আপুনি আহক ভিডিও চাই আপুনি যদি গাড়ী ভাল লাগিছে আপুনি ভিডিওত নাম্বাৰ দি আছে আপুনি কন্টাক্ট কৰি আহিব পাৰে এখন বহুত ধুনিয়া হৈ আছে এখন ভাল হৈ আছে এখন 2021 ৰ গ্লেমাৰ হয় BS6 ৰ গাড়ী একদম কন্ডিশন A1 আপোনাৰ 14000 মান ৰানিং হৈছে 14000 চলিছে গাড়ী দেখাই লওক একদম A1 হ'ব পাৰে একদম কালাৰ ফ্ৰেশ হৈ আছে কোনো ধৰণৰ স্ক্ৰেচ নাই কিয়া আৰু গাড়ী সাফা কৰিলে আৰু ধুনিয়া হৈ যাব চাব পাৰিছে গাড়ী এখন আমি আস্কিং ৰাখিছো 45000 এখন আস্কিং আছে আৰু আপুনি আহিলে কিবা এটা ইয়াত কমি যাব আমাৰ ভিডিওত এখালে আৰু অলপ কমিব আপুনি আহক আৰু যদি গাড়ী পছন্দ হৈছে আপুনি ভাবিব পাৰে টায়াৰ চাব পাৰিছে আপুনি টায়াৰ একদম নতুন হৈ আছে ক'ব পাৰে ন ঠিক আছে এইখানে আসলে গাড়ী আজি হয় নেক্সট আহিলে আপোনাৰ ভিডিওত পাব তো আজি যিমান আসিলে বাইক স্কুটি দেখুৱা হৈছে হয় গোটেইখিনি দেখুৱা আৰু ভিডিওত আৰু এনে ধৰণৰ বাইক যদি আৰু আহে আগলে ভিডিও আহিব আৰু আমাৰ আগবা সুধি আছো আমাৰ কবিদাক যে আমাৰ ভিডিও চাই আহিলে আপুনি কিবা এটা কমাব না নাই নিশ্চয় আপোনাৰ ভিউয়াৰ্স কলে গম পাব বহুত ভিউয়াৰ্স আহিছে আপোনাৰ ভিডিও চাই বিলাই সবকে আমি এটা ভাল এটা ডিসকাউন্ট দিয়া হৈছে পাইছে হয় আপুনি আহিব লাগিব আৰু স্ক্ৰিনত নাম্বাৰ দি আছে আপুনি আপোনাৰ যোগাযোগ কৰিলে আপুনি ইয়াত সাৰ্ভিস দিয়া হ'ব যে এড্ৰেছ যদি লোৱাত অসুবিধা আছে ভিডিওত কোৱা হৈছে ভিডিওত ভালকে এড্ৰেছ কোৱা হৈছে গতিকে আজিলৈ ইমানেই নমস্কাৰ